মোক কাৰোৰে পৰা একো নালাগে, মই সৰ্বপ্ৰাপ্তিৰে ভৰপূৰ আত্মা, মই পৰম পবিত্ৰ আত্মা। খুব ইম্পৰ্টেণ্ট দেই। যিমান বাবাৰ কাষ চাপিবলৈ যদি মন আছে তেন্তে কিন্তু নিজৰ মন বুদ্ধি ক্ৰিষ্টেল ক্লিয়াৰ কৰিব লাগিব। আমাৰ আত্মাতে বাবাই নিবাস কৰিব, নহয় জানো? আমি আত্মাৰ দ্বাৰাহে বাবাৰ লগত কানেক্ট হ'ম। যদি আত্মাত অকমানো কৰবাত দাগ থাকে কিন্তু বাবাই হয়নে 100% আমি প্ৰাপ্তি নাপাম। মই পৰম কল্যাণকাৰী, মই সকলোৰে প্ৰতি নিস্বাৰ্থ ভাৱনা শুভভাৱনা মই ৰাখো। মই সকলোৰে প্ৰতি নিস্বাৰ্থ শুভভাৱনা ৰাখো। মই সকলোকে অন্তঃকৰণৰে ভাল পাওঁ, প্ৰেম কৰো আৰু স্বীকাৰ কৰো। বহুত ইম্পৰ্টেণ্ট এইটো কোৱাটো। যোন যেনেকুৱাই মই তাক অন্তঃকৰণৰে স্বীকাৰ কৰো, সহযোগ কৰো, সহন কৰো। মোৰ ভিতৰত সহনশীলতাৰ শক্তি ভৰপূৰ হৈ আছে। মই অষ্ট শক্তিৰে ভৰপূৰ আত্মা। মই সকলোৰে প্ৰতি কল্যাণকাৰী। নিস্বাৰ্থভাৱে মই সকলোৰে প্ৰতি আশীৰ্বাদ বিয়পাই থাকো। মোৰ হৃদয়ৰ পৰা কেৱল আশীৰ্বাদ আৰু আশীৰ্বাদ সকলোৰে বাবে